এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নগাঁও দক্ষিণ বাটৰ কছাৰী সত্ৰত চোৰৰ চাফাই অভিযান। ঐতিহ্যমণ্ডিত সত্ৰখনৰ পৰা দুৰ্বৃত্তই নিশা লুটি নিলে নগদ ধন, সোণৰ অলংকাৰ, সোণৰ মুকুট আদিকে ধৰি বিভিন্ন মূল্যৱান সম্পদ। সত্ৰৰ উপাসনা গৃহৰ খিৰিকীৰ ৰদ ভাঙি দুৰ্বৃত্তই চলাই এই লুটপাট। সত্ৰৰ পূজাৰী দুখেশ্বৰ দেৱ শৰ্মাই পোহৰলৈ আনে এই চুৰিৰ ঘটনা সন্দৰ্ভত বেবেজী আৰক্ষীৰ স্নিফাৰ ডগ লৈ তদন্ত আৰম্ভ। ভিতৰত কৰিলো কি হৈছিলে আজি? মহাপ্ৰভু স্নান কৰিবলৈ আহিছো। পূজা পাৰ্বণ সদায় হৈ থাকে, নাম হয়। মই পূজাৰী হিচাপে মই পূজা কৰিবলৈ আহিছিলোঁ। আহি মানে দেখিলোঁ আমাৰ এই বৰ্তমান উপস্থিত হৈ থকা বাটচোৰাৰ লগত এটা দানপত্ৰ আছিল। সেই দানপত্ৰটো চলা ভাঙি তাৰ পা পইচা লৈ গৈছে। তাৰপিছত মূল মণিকূটত সোমাবলৈ যাওঁতে তলাখিনি ভিতৰত সোমাওঁতে দেখিছোঁ আমাৰ মূল আসনৰ মহাপ্ৰভু গাৰু বৰাই তাৰ সোণৰ অলংকাৰ, ৰূপৰ অলংকাৰ আৰু লগত দৌল মহাপ্ৰভু আছিল তেখেতক আৰু অলংকাৰ দানপত্ৰটো ভিতৰত থকা দানপত্ৰটো উঠাই লৈ গুচি যায়। আগফালতো ভাঙি খিনিছে, কিন্তু ভিতৰত থকা দানপত্ৰটো গোটেই দাঙি লৈ গুচি যায়। প্ৰায় 2.5 লাখ টকাৰ খিৰিকী ভাঙি লৈ গৈছে। খিৰিকী মানে ৰদ বেকা কৰিলে।